21 মাহে নিজৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থাই অৱস্থান ধৰ্মগত কাৰ্যসূচী গ্ৰহণ কৰিছে। মই বৰ্তমান সময়ত উপস্থিত আছো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত। এনেদৰে সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাৰ আহ্বানত মাজুলীৰ জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাই দুঘণ্টীয়া অৱস্থান ধৰ্মগতৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু মই পৰিৱেশটো দেখুৱাইছো। ইয়াৰ লগতে তেওঁলোকৰ পৰা মন্তব্য ল'ম, যিহেতু যোৱা 21 মাহে তেওঁলোকে নিজৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত বহু সময়ত তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে, বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এনেদৰে অৱস্থান ধৰ্মগত কাৰ্যসূচী গ্ৰহণ কৰি যাতে অতি শীঘ্ৰে চৰকাৰ তথা বিভাগে এই তেওঁলোকে যিখিনি পাবলগীয়া ধন সেই ধনৰাশি মোকলাই দিয়ে, তাৰ বাবে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব এই মুহূৰ্তত, কি আহ্বান থাকিব চৰকাৰৰ? চাওক, ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোনৰ প্ৰজেক্ট আছিলে জল জীৱন মিছন, যাৰ অৰ্থ আছিলে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান, এই প্ৰজেক্টটো অসম চৰকাৰৰ অন্তৰ্গত আমাৰ অসমতো ৰূপায়ণ হৈছিলে, যাৰ কাৰণে আমাৰ ঠিকাদাৰসকলে প্ৰবল কষ্ট ত্যাগ স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীৰ হাবিয়াস পূৰ্ণ কৰিবৰ কাৰণে বিভিন্ন স্কিমখিনি কাম কৰিছিলে নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই। কিন্তু দুখৰ বিষয়, আজি 21 মাহে আমাৰ ঠিকাদাৰসকলে তেওঁলোকৰ প্ৰাপ্য ধনৰ কাৰণে যুঁজিবলগীয়া হৈছে। চৰকাৰে ইয়াত কোনো গুৰুত্ব দিছে বুলি আমি ভবা নাই। গতিকে চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে তেখেতসকলে আমাৰ ঠিকাদাৰসকলৰ অৱস্থা বুজি পাই পেলাই তেওঁলোকৰ অতি শীঘ্ৰে আমাৰ প্ৰাপ্য ধন মোকলাই দিয়ক, যাৰ পৰিণতিত আমাৰ দুই এজন ঠিকাদাৰে বৰ্তমান অৱস্থাত ছুইচাইডৰ নিচিনা অৱস্থা পৰিছে। গতিকে আৰু কিছুমান ব্যক্তি এনেকুৱা হৈছে বেংকৰ পৰা ঋণ লৈ পেলাই কাম কৰিছিলে, কিন্তু সেই ব্যক্তিসকলে আজিৰ তাৰিখত বেংকত ঋণ পৰিশোধ কৰিব পৰা নাই, যাৰ কাৰণে তেওঁলোকক বেংক কৰ্তৃপক্ষই অহৰহ নোটিছ পঠিয়াইছে। তাৰ কাৰণে ঠিকাদাৰ বন্ধুসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। গতিকে আমি আজি এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ যোগেদি মাননীয় প্ৰধানমন্ত্ৰী ভাৰতৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্লভ বৰুৱা দেৱক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে যাতে তেখেতসকলে আমাৰ প্ৰাপ্যৰ ধন মোকলাই দিয়ে, নহ'লে আগন্তুক জনস্বাস্থ্য কাৰিকৰী বিভাগত যি SOPD বা অন্যান্য কাম নিবিদা গ্ৰহণ কৰিব, তাত আমাৰ ঠিকাদাৰসকলে সহযোগ নকৰে। এইটো আমি প্ৰবল সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে যদি আমাৰ এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ প্ৰতি তেওঁলোকে গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত আমি আলোচনাৰ মাধ্যমে ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ় দিবলৈ বাধ্য হ'ম। ইয়াতকৈ ভয়ংকৰ আন্দোলনৰ গঢ় দিয়াৰ কথা কৈছে। আৰু মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, 21 মাহে প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ আছে, কি আহ্বান কৰিছে? মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথাই অনুৰোধ কৰিছোঁ যে আমি যিখিনি প্ৰাপ্য ধন পাব লাগে সেইখিনি আমাক দিব লাগে। আৰু দ্বিতীয়তে আমি দোকানবিলাকৰ পৰা বস্তুখিনি বিশেষকৈ আমি আনিছিলোঁ বাকীকৈ, আৰু সেইখিনি এতিয়া আমাক সদায় খবৰ দি আছে, আমালৈ দি পঠাই কি কাগজ দি আছে। আমিতো বহুত ডাঙৰ ডাঙৰ পৰিস্থিতি ভুগিব লগা হৈছে। আৰু দ্বিতীয়তে এয়া মহিলা হিচাপে মই ঘৰৰ ৰান্ধনি চৌ এৰি পেলাই পইচাৰ কাৰণে আজি ধৰ্মঘট কৰিবলৈ আহিব লগা হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেন আমাৰ এই দুখৰ কথাবিলাক বুজি পায় আৰু আমি প্ৰাপ্য ধনখিনি পাব লাগে, সেয়ে মই অনুৰোধ কৰিছোঁ। আৰু তেওঁক নিশ্চিতভাৱে এনেদৰে চৰকাৰ তথা বিভাগক অনুৰোধ কৰিছে, কাৰণ দীৰ্ঘদিনে তেওঁলোকে নিজৰ যিখিনি প্ৰাপ্য তাৰ পৰা বঞ্চিত হৈ আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত বহু ঠিকাদাৰে ইতিমধ্যে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে বুলি উল্লেখ কৰিছে। ইয়াৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। গতিকে চৰকাৰ আৰু বিভাগে যাতে অতি শীঘ্ৰে তেওঁলোকৰ এই প্ৰাপ্য ধন মোকলাই দিয়ে, তাৰ বাবে সকলোৱে আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।